তুলনামূলক কথা মই নকওঁ, ব্যক্তি বিশেষো নকওঁ, সকলো ৰাজনীতি মই এইটো কথা মানি চলোঁ। মই কেইবাবাৰো চবকে কৈছোঁ যে যিকোনো ৰাজনীতি কৰিবলৈ আহিছে যোৰহাটৰ মানুহখিনি বিশেষকৈ দল নিৰ্বিশেষে তেওঁলোকে যোৰহাটক ভালো পায় আৰু যোৰহাটৰ কাৰণে কিবা এটা কৰিবলৈ ওলাই আহে। কিন্তু সেই বস্তুখিনি যোৰহাটৰ ৰাইজৰ লগত মিলি জুলি মানে পৰামৰ্শ লৈ কৰিব লাগে। যোৰহাটৰ ওপৰত যদি কিবা এটা আজি জাপি দিয়া হয়, যোৰহাটৰ ৰাইজে সেইটো গ্ৰহণ নকৰে। আপোনাক যদি মই কিবা এটা কওঁ যে দাদা আপোনাক মই এইটো স্কিম দিব খুজিছোঁ, সেই স্কিমটো আপুনি ক'ব লাগিব যে মোক এইটো লাগিব তেতিয়াহে দিয়া। মোক নেলাগা স্কিমটো যদি মই আপোনাৰ ওপৰত জাপি দিওঁ, ডেট ইজ নট উন্নয়ন। মই আপোনাক যোগাত্মক কথা কোৱাটো আজিৰ পৰিৱেশত খুব উচিত। শংকৰ ৰজানৰ পৰম্পৰাৰে গঠিত অসমীয়া সমাজখন এটা নিয়ন্ত্ৰণত থাকিব লাগিব। এজন মানুহ যেতিয়া প্ৰাথমিক কৰ্মী এজনো যেতিয়া কংগ্ৰেছৰ পাৰ্টি এটাৰ পৰা যায়, সেইটো এটা আঘাত পৰে, সেইটো আমি উপলব্ধি কৰোঁ। কিন্তু পৰৱৰ্তী সময়ত তেনেকুৱা ধৰণৰ কৰ্মী এজনে যদি তেওঁ ডিচাইড কৰে যে মই বেলেগ এটা আদৰ্শলৈ গুচি যাম, তেওঁক শুভেচ্ছা জনোৱাৰ বাহিৰে আমাৰ কৰিবলগীয়া একো নাই। কিন্তু যোৰহাটৰ যিহেতু ইয়াত আপুনি শক্তিশালী প্ৰাৰ্থী হিচাপে মানে ৰাইজে মানে চৰ্চিত, ৰাইজৰ মাজত চৰ্চিত হৈছে, গতিকে আপুনি 12খন পঞ্চায়তত সমভাৱে আপোনাক এই বিষয়ে আপোনাৰ সমৰ্থন আছে বুলি আপুনি ভাবে নেকি? নিশ্চিতভাৱে মই গোটেই যোৰহাটৰ বিধানসভাৰ অঞ্চলসমূহ ইতিমধ্যে ব্যাপকভাৱে ঘূৰিলোঁ। মই কিন্তু এটা কথা কওঁ, সকলো ৰাইজে কিন্তু খুব মৰম সঁহাৰি আৰু আদৰেৰে মোক গ্ৰহণ কৰিছে। মই কিন্তু এইটো কথা কওঁ, সেইটো মই ভাল লাগিছে যে মই এনেকুৱা এটা পজিটিভ ৰেছপন্স পাম বুলি যোৰহাটৰ চুকে কাণে। গ্ৰাম্য অঞ্চলত এনেকুৱাও চিটুৱেশ্যন হৈছে য'ত মানুহৰ ওচৰলৈ মই এবাৰ গৈছোঁ, কিন্তু তেওঁলোকে মোক 10 বাৰ ফোন কৰি মাতি আছে। কিবা এটা ভাল পাইছে, কিবা এটা মৰম চেনেহৰ কথা আহিছে। গতিকে সেই যে একচেপ্টেঞ্চটো পাইছোঁ, প্ৰাৰ্থীটো জ্বলে যোগ্য প্ৰাৰ্থীক টিকেট দিব, সেইটো মোৰ বিশ্বাস আছে। 10জনেই আমাৰ যোগ্য বুলি মই ভাবিছোঁ, তেওঁৰ ভিতৰতে এজনহে পাব আৰু। গতিকে সেই কথাটো মই পাৰ্টীৰ বিবেচনালৈ এৰি দিলোঁ। কিন্তু মানুহৰ লগত যি এটা সম্পৰ্ক হ'ল, এই কেম্পেইনটো যেতিয়া আমি ষ্টাৰ্ট কৰিলোঁ, তাৰপিছত দলত যিটো আমি এটা সবলীকৰণ আনিলোঁ আৰু মানুহখিনিৰ যিটো এটা মানে যোগাত্মক দিশত বহুতে দিহা পৰামৰ্শও দিয়ে যে প্ৰথম আহিছা, প্ৰথম এইটো অভিভাৱক হিচাপে, সেই পৰিৱেশটো কিন্তু খুব ধুনীয়া লাগিছে মোৰ। এই পৰিৱেশটোৱে মোক যথেষ্ট অনুপ্ৰেৰণা দিছে। আৰু মানে আমি যিহেতু মানে যোৰহাটৰ প্ৰতি আন্তৰিকতা আছে, যিহেতু যোৰহাটতে ডাঙৰ হোৱা আৰু মৰম আছে যোৰহাটৰ প্ৰতি, মই সেই কথাটোৰ ৰেছপন্সটো পাই মই অতি উৎফুল্লিত। মোৰ মানে ৰাতি যেতিয়া এটা আমি মূল্যাংকন কৰোঁ যে দিনটো কি কৰিলোঁ, মই কিন্তু আপুনি 99% পজিটিভ ৰেছপন্স মই পাই আছোঁ এতিয়ালৈকে। প্ৰথমতে গুৰুত্ব দিম বুলি আপুনি মনতে সংকল্প কৰিছে ন? মই ক'লোৱে নহয় আপোনাক, প্ৰথম কথা হ'ল নগৰ উন্নয়নটোৰ যিখিনি কথা আছে, ৱাৰ্ড ৱাইজ বহুত সমস্যা আছে। এই সমস্যাখিনি সমাধান কৰিব লাগিব মানুহৰ। এইকাৰণে আমি কেম্পেইনটো যেতিয়া ফৰ্মেলি আৰম্ভ হ'ব, তাত আমি সমস্যাখিনি যুগুত কৰি আছোঁ এতিয়া। ক'ত পানীৰ সমস্যা আছে, আমি অলৰেডি বহুতখিনি গম পালোৱেই। ৰাস্তা ঘাটৰ সমস্যাটো থাকেই। গতিকে ৱাৰ্ড ৱাইজ সমস্যাখিনি অলপ চাব লাগিব, সেইখিনি প্ৰাধান্য দিয়া হ'ব। আৰু আমাৰ পঞ্চায়তৰ প্ৰব্লেমটো হৈছে যে এই আঁচনিমুখী যে কৰি দিলে মানুহবিলাকক, আঁচনিমুখী কৰি পেলাই আঁচনিৰ পিনে যেতিয়া মানুহখিনিয়ে মানে ভাবি আছে, কেৱল আঁচনিমুখী হৈ গৈছে, তেতিয়া আমাৰ জীৱিকাটো সমান্তৰালভাৱে জীৱিকাৰ ওপৰত একো কাম কৰিব পৰা নাই। জীৱিকাটো কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ। আপুনি এতিয়া মই বন পিঠাগুৰিত যে গৈছোঁ, এঘৰ মানুহ পাইছোঁ, তেওঁলোকে 1983 পৰা গাহৰি আৰু পাচলি বিক্ৰী কৰিয়ে খাই আছে, নিজৰ সীমিত হেৰিত খাই আছে। কিন্তু তেওঁলোকে মোক কৈছে যে আমি এইটোতে আমি গোটেই পৰিয়ালটো লাগি থাকোঁ, কিন্তু আমি আঁচনি লোৱা নাই, কাৰণ আমাৰ এইখিনি এক্টিভিটি এফেক্ট হ'ব। কিন্তু আমাক খাবলৈ চলিবলৈ ল'ৰা ছোৱালী পঢ়াবলৈ এইখিনিয়ে আমাৰ চলি আছে, আমি 83 পৰা প্ৰজন্মভিত্তিকভাৱে কৰি আহিছোঁ। এতিয়া সেই তেওঁৰ জীৱিকাটোত মই দেখিয়ে গম পালোঁ যে তেওঁলোকৰ জীৱিকাৰ পৰিসৰটো বঢ়োৱাটো চৰকাৰৰ বাবে এটা একদম সাধাৰণ কথা। অকণমান মাথো ইণ্টাৰেষ্ট লাগে, তেতিয়া তেওঁলোকৰ গোটেই ঘৰখন কভাৰ হৈ যায়। এটা মানে অৰ্থনৈতিক দিশত তেওঁলোক আৰু আগবাঢ়ি যাব, মানে বহুত আগবাঢ়ি যাব। গতিকে তেনেকুৱা জীৱিকাটোৰ পৰিসৰ বঢ়ালেহে গ্ৰাম্য উন্নয়নৰ সেইটো এটা মেইন তত্ত্ব বুলি মই ভাবোঁ। যে জীৱিকাৰ যিহেতু কষ্ট কৰি মানুহে খেতিও কৰে, মানুহে এনিমেল হাজবেণ্ডাৰী যিটো কৰোঁ, গাহৰি পালনো খুব ধুনীয়াকৈ তেওঁ এখন সৰু ফাৰ্ম বনাই লৈছে, সেইখনত পৰা কৰি আছে। কিন্তু সেই ফাৰ্মখনৰ মাৰ্কেটৰ লগত লিংক কৰি যদি তেওঁলোকক অলপ লাইভলিহুড ছাপোৰ্ট বুলি কয়, জীৱিকা ছাপোৰ্ট কৰি পেলাই যদি তেওঁলোকৰ পৰিসৰটো বঢ়াব পাৰোঁ, দীৰ্ঘম্যাদী তেওঁলোকৰ
ডেভেলপমেণ্টত, তেওঁলোকৰ উন্নয়নত, অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত গ্ৰাম্য অঞ্চলৰ আৰু যোৰহাট জিলাত এবাৰ বাগান কেইবাখনো পৰিছে। পৰিছে মানে বাগান অঞ্চলত কিন্তু মাটি পতাপা দিয়াকে আদি কৰি পেলাই তেওঁলোকে কৈছে মানে কিবা কিবি মজুৰি বঢ়াই দিম, কিবা কিবি প্ৰলোভনেই হওক বা নিশ্চয় মানে পটা দিয়াটো তেওঁলোকে এটা ডিচিজন গভৰ্ণমেণ্টে এটা এক্ট বনাই পেলাই লৈছে। গতিকে পটা দিয়াৰ প্ৰক্ৰিয়াটো এতিয়া ফৰ্ম ফিল আপ ষ্টেজত আছে। গতিকে সেইটো আমি চাই লওঁ যে পটাটো সঁচাকৈ দিব পাৰি নে নোৱাৰি। আমি লিগেলিও এক্সামিন কৰাই চাইছোঁ, কাৰণ বাগানৰ পটা দিয়াটো ইমান ইজি নহয়, জেনেৰেল হেৰিটো নহয়। কিন্তু তেওঁলোকে আইন বনাই পেলাই তেওঁলোকে মানুহৰ মাজত ফৰ্ম বিলাইছে বুলি আমি শুনিছোঁ। সেইকাৰণে আমি সেই বস্তুটো বাগানৰ মানুহখিনি প্ৰতিনিধিখিনিয়ে আমাক আহি পেলাই জনাইছে। আমি কৈছোঁ যে অধিকাৰৰ কাৰণে যদি তোমালোকে ফৰ্মটো ফিল আপ কৰিব লাগে, ফিল আপ কৰি পেলাই তোমালোকে চোৱা পোৱা নে নোপোৱা। সেইটোতো আপোনালোকে নিজেই দেখিব ন, বাগানৰ মাটি দিব পাৰি নে নোৱাৰি। সেইটো এটা লেণ্ডৰ ল কিছুমান আছেতো, সেইটো লিগেলি কিমান হেৰি কিমান নহয়, সেইটো মাটি ফৰ্ম ছাবমিট কৰাৰ পিছতহে আমি ওলাব কথাটো। গতিকে সেইবিলাক ইছ্যু আছে, সেইবিলাক মানুহ বিজি হৈ আছে সেইবিলাক ইছ্যুত। মানুহক মই প্ৰলোভন দিছে বুলি নকওঁ, সেইটো যদি পায় বেয়া পাবলগীয়া একো নাই। কিন্তু যদি নেপালে কেলে কৰিলে এইটো কামটো। আৰু মহিলা সবলীকৰণ যিটো আঁচনি এতিয়া ধৰক আপোনাৰ নাই, মহিলা সবলীকৰণৰ যিটো সেইটোৱে মই ক'লো নহয়, এতিয়া কি কাৰণে দিছে ধাৰাটো, দীৰ্ঘম্যাদী চিন্তাধাৰাৰে দিছে নে নাই, তাত সামাজিক ন্যায় হৈছে নে নাই। এতিয়া ইলেকশ্যনৰ পিছত সেইটোতো এটা আৰম্ভণিহে। আপুনি 10,000 1,00,000 টকা দি আৰম্ভ কৰিছে, কিন্তু তেওঁলোকে ইনষ্টলমেণ্ট দিব, ৰিফাইনেন্সৰ কথা আছে। গতিকে এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া। গতিকে সেই স্কিমটোৰ ছাকচেছ বা মহিলা সবলীকৰণৰ বহুখিনি কথা আছে, সেইখিনি কথা আমি চাব লাগিব। আৰু মই মানে কেলৈ কমেণ্ট দিবলৈ বেয়া পাইছোঁ, কাৰণ মানুহে এতিয়া ভাবিব যে তেওঁলোকে কিবা এটা পাইছে আমি বেয়া পাইছোঁ, সেইটো কথা নহয়। কিন্তু মই যিটো প্ৰথমতে আপোনাক ক'লোঁ যে সামাজিক ন্যায়, ছ'চিয়েল জাষ্টিছ, ইকনমিক এম্পাৱাৰমেণ্ট, অৰ্থনৈতিক সবলীকৰণ আৰু মহিলা সবলীকৰণৰ কথাটো আমি কংগ্ৰেছৰ দিনতে আত্মসহায়ক গোট কৰি পেলাই মহিলা সবলীকৰণৰ এটা বেলেগ ধাৰা আনিছিলোঁ। এতিয়া সেই ধাৰাটো এইবিলাক স্কিমে সম্পূৰ্ণ কৰিব পাৰে নে নোৱাৰে, বা সেই ধাৰাটোৰ মতে মহিলাক সঁচাকৈ সবলীকৰণ কৰিব নোৱাৰে, সেইটো ৰাইজে নিজেই ক'ব, সেইটো আমি ক'বলৈ নাই। এতিয়া আপুনি যিহেতু মই ভাবিছোঁ যে আপুনি যোৰহাটৰ এজন টিকেটৰ প্ৰাৰ্থী, আপুনি ৰাইজলৈ কি আহ্বান কৰিব? গোটেই মানুহখিনি ভোটাৰসকলে আপোনাৰ পৰা কি আহ্বান কৰিব? আমি আহ্বান কৰিম যে যোৰহাটৰ সত্তাটো অনুসৰি যোনে উন্নয়ন কৰাৰ স্কোপ দেখে তেওঁলোকক ভোট দিয়ক। নাম্বাৰ 1, যোৰহাটৰ উন্নয়ন প্ৰকৃতাৰ্থত হৈছে নে নাই আপোনালোকে নিজেই মূল্যাংকন কৰক। আমিতো কেম্পেইনত কমেই, আমাৰ দৃষ্টিত কমেই, আমাৰতো লিষ্ট থাকিব, ৱাৰ্ডে লিষ্ট থাকিব যে কি হৈছে কি নাই হোৱা, কোনটো জেগা কি হৈছে। নগৰ অঞ্চলৰ পৰা ফাণ্ড ডাইভাৰ্ট কৰি যে নিয়া হৈছে গ্ৰাম্য অঞ্চললৈ, সেইটো কি কাৰণে নিয়া হৈছে, কেলৈ নিয়া হৈছে আমিও জানো, তথ্য আমাৰ ওচৰতো আছে। এতিয়া নিৰ্বাচনী একদম ডিক্লেয়াৰ হৈ লওক, এতিয়া আমি ইছ্যু ভিত্তিক কিছুমান প্ৰব্লেম লৈ ৰাইজৰ আগত আমি দাঙি ধৰিম। সেইটো ৰাইজে বিবেচনা কৰিব। এতিয়া ৰাইজৰ ভোটাধিকাৰৰ ওপৰততো আমাৰ কণ্ট্ৰল নাই ন, আমি ৰাইজক কেৱল অনুৰোধ কৰিব পাৰোঁ আৰু আমাৰ ছাইডটো ক'ব পাৰোঁ। আৰু আমি দীৰ্ঘম্যাদী এটা উন্নয়ন যোৰহাটলৈ আনিম বুলি সেইখিনি কথা মই আপোনাক ক'লোৱেই অলৰেডি। সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি এখন আমাৰ লোকেল মেনিফেষ্টোখনটো আমি বনামেই। সেইখিনি কথা লৈ ৰাইজৰ আগত যাম। আৰু তাৰ লগতে কিছুমান সামাজিক কথা আছে যে এখন শংকৰ আজানৰ পৰম্পৰাৰে গঠিত সমাজখন নিয়ন্ত্ৰণত আছে নে নাই, নিয়ন্ত্ৰণত থকাটো কিয় উচিত, সেইখিনি কথা ৰাইজে নিজে বিচাৰ কৰিব। কংগ্ৰেছ দলৰ অনাগত নিৰ্বাচনৰ কাৰণে আপুনি কিদৰে প্ৰস্তুতি চলাইছে? আমাৰ প্ৰথম লক্ষ্যটো হ'ল যে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ যি এটা পুনৰ জাগৰণৰ পৰিৱেশ আহিছে, সেই পৰিৱেশটো অনুসৰি এইবাৰ আমাৰ যোৰহাট বিধানসভা সমষ্টিত আমি কংগ্ৰেছৰ পতাকাখন জিলিকোৱাটোৱেই আমাৰ মূল লক্ষ্য। সেই দিশত আমি সকলোৱে সন্মিলিতভাৱে ফিল্ডত কাম কৰি আছোঁ যাতে সংগঠনটো সবল হয়। আৰু ক্ৰমান্বয়ে গ্ৰাউণ্ডৰ পৰা ৰেছপন্সটো ভাল আহিছে। আৰু আপোনালোকেও জানিব, কাৰণ আপোনালোকেও তৃণমূল পৰ্যায়ৰ লগত লিংক থকা, আপোনালোক ইমান বছৰ সাংবাদিকতা কৰিছে, আপোনালোকে জানে যে পৰিৱেশটোত মানে মানুহৰ অকণমান পৰিৱৰ্তনৰ বাবে নিজকে সাজু কৰা যেন আমাৰ লাগিছে। যোৰহাট সমষ্টিত আছে, চাহ বাগিচা আছে, সংখ্যালঘু আছে, চববিলাক আছে। কংগ্ৰেছ দলৰ যিহেতু বিজেপিয়ে এইবাৰ বিভিন্ন আঁচনিয়ে মানুহবিলাকক মটিভেট কৰিছে বা
কিবা কিবা প্ৰলোভন দি আছে, এই সম্পৰ্কত আপুনি কি ক'ব? না, আঁচনিটো দিয়াটো গভৰ্ণমেণ্টৰ দায়িত্ব, আৰু আঁচনিটো পালে, আঁচনি যদি কোনোবা আমাৰ মানুহে পায়, আমাৰ নাগৰিকে পায়, তাত আমাৰ ইন প্ৰিন্সিপল আমাৰ তাত একো আপত্তি নাই। কিন্তু আঁচনিসমূহৰ যিটো ভিত্তি, সেইটো সংবিধানে আমাক এটা সুৰক্ষা কৱচ দিছে যে সামাজিক ন্যায়, সামাজিক নীতি, এইখিনি বস্তুৰ আধাৰত আঁচনিবোৰ তৈয়াৰ কৰিব লাগে। গতিকে দীৰ্ঘম্যাদী চিন্তাধাৰা এটাৰে যদি আঁচনি তৈয়াৰ কৰি কাৰোবাক লাভান্বিত কৰিব খোজে দীৰ্ঘম্যাদী, তেতিয়া বেলেগ কথা। কিন্তু ৰাজনীতিক শ্বৰ্ট টাৰ্ম ৰাজনীতিক মুনাফাৰ কাৰণে যদি আঁচনি দি মানুহক প্ৰলোভন কৰিবলৈ আঁচনি দিছে, তেতিয়া মই ভাবোঁ মানে লং টাৰ্মত মানুহৰ কেৱল অৰ্থনৈতিক দিশটোৱে নহয়, সামাজিক দিশটোও সীমিত কৰি তোলা হয়। আৰু সেই কথা যোৰহাটৰ ৰাইজ, সচেতন ৰাইজ, মানে সকলো বৰ্গ নিৰ্বিশেষে সচেতন ৰাইজ, আৰু তেওঁলোকে আঁচনিসমূহৰ মূল্যাংকনটো ইতিমধ্যে কৰিছে, আৰু সেইটো ভোটত এবাৰ আমি তাৰ উত্তৰটো পাম। সমষ্টি পুনৰ্নিৰ্ধাৰণ আমি মানে নতুন ভোটাৰক আদৰিছোঁ। আমাৰ মানুহ বহুত গুচি গ'ল ইফালে, তেনেকুৱাকৈ অলপ ডিলিমিটেশ্যনটোত আদান প্ৰদান হৈছে সমষ্টিৰ, সেইটো হয়। সেইটো কিন্তু মই ভাবোঁ যে অভাৰঅল একেই থাকিব। অকণমান মানুহৰ ভোটাৰ চাইক'লজি আছে, এতিয়া তিয়কৰ মানুহখিনি তেওঁলোকৰো এটা চাইক'লজিকেলি ভোট দিয়া এটা অভ্যাস আছে। গতিকে এইটো যিহেতু এবাৰ প্ৰথমবাৰ, আমি সেইটো একজেক্টলি এতিয়া ক'ব পৰা হোৱা নাই, কিন্তু আমি খুব পজিটিভ যে সেইটো আমাৰ কাৰণে ভাল হৈছে বুলিহে আমি ভাবিছোঁ। যোৰহাটৰ হিতেন গোস্বামী এজন বিজেপিৰ শক্তিশালী প্ৰাৰ্থী, আৰু যোৰহাট সমষ্টিটো আচলতে শিক্ষিত লোকৰ দ্বাৰা এটা জনপ্ৰধান এটা সমষ্টি, যিটো সমষ্টিৰ দ্বাৰা আপোনাৰ শিক্ষিতৰ সংখ্যাটোৱে প্ৰায় বেছি। গতিকে এনে ক্ষেত্ৰত আপুনি হিতেন গোস্বামীৰ সমপক্ষ হিচাপে আপুনি যুঁজ দিব কেনেকৈ আছে? চব মই এটা কথা কওঁ, আপুনি কোৱা কথাখিনি মই মানি লৈছোঁ, গ্ৰহণ কৰিছোঁ। হিতেন গোস্বামী ডাঙৰীয়া তেখেত আমি ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা যেতিয়া বয়স পাইছিলোঁ, সেইখিনি সময়ৰ পৰাই তেখেত আছে। 5টা দীৰ্ঘকাল ধৰি 5টা মানে তেওঁ পাঁচটা টাৰ্ম তেখেত যোৰহাটক নেতৃত্ব দিছে। 25 বছৰ বিধায়ক হৈ আছে, এতিয়া 25 বছৰ সমাপ্ত হ'বলৈ হৈছে। তেখেত এজন খুব অত্যন্ত ভদ্ৰ, খুব অভিজ্ঞতা আৰু অনুভৱ থকা ব্যক্তি, আৰু তেখেতক আমি ব্যক্তিগতভাৱে বহুত সন্মান কৰোঁ। আৰু মই ভাবোঁ যে তেখেতে নিজৰ ৰাজনৈতিক জীৱনটো খুব মৰ্যাদা সম্পন্নকৈ তেওঁ পাৰ কৰিছে। এতিয়া থাকিল তেখেতৰ দিনত হোৱা উন্নয়নৰ কথা। এতিয়া বিগত 35-40 বছৰত তেখেতে 25টা বছৰ, বাকী 10টা বছৰহে কংগ্ৰেছৰ আমাৰ ইয়াত আছিল। এতিয়া উন্নয়নৰ মূল্যাংকনটো তেখেতৰ দিনত হোৱা, আমাৰ দিনত হোৱা তেনেকৈ হ'ব নালাগে। মোৰ এটাই কথা যে যিকোনো যোৰহাটক ভাল পোৱা মানুহ, মই যিমান ভাল পাওঁ সিমানেই হিতেন গোস্বামী দেৱেও ভাল পায় যোৰহাটক, মই জানো। কিন্তু যোৰহাটৰ উন্নয়নৰ মূল্যাংকনটো মই যোৰহাটৰ ল'ৰা হিচাপে, স্বাভিমানী যোৰহাটীয়া হিচাপে মোৰ এটাই কথা যে যোৰহাটৰ সত্তাৰ অনুসৰি উন্নয়নটো হৈছে নে নাই, মই বেছিক বস্তুটো সেইটো চাম। সেইটোৰ ভিতৰত কি পৰে যে আমি নিজকে সাংস্কৃতিক ৰাজধানী, শৈক্ষিক ৰাজধানী আৰু সাহিত্যিক ৰাজধানী বুলি আমি গৌৰৱ কৰোঁ। সেই সমান্তৰালভাৱে এই প্ৰতীকখিনিৰ প্ৰতি শ্ৰদ্ধা ৰাখি আমি উন্নয়ন কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ, সেইটো এটা নম্বৰ 1 ইছ্যু। 2 নম্বৰ ইছ্যুটো মৌলিক কথা কিছুমান আছেই। ইয়াৰ ভিতৰতে মই আপোনাক খুব চমুকৈ কৈ দিওঁ যে যোৰহাটৰ আপুৰুগীয়া অনুষ্ঠানখিনিৰ সমাজৰ লগত সম্পৰ্কটো হৈছে নে নাই। এখন অগ্ৰগামী সমাজ হ'বলৈ যোৰহাটৰ আপুৰুগীয়া অনুষ্ঠানখিনি, যিখিনি সৃষ্টি আজি 100 বছৰ আগতে গৱেষণা কেন্দ্ৰ টুকলাই হ'ল, আজি মই 167th মৃত্যু দিৱস এটেণ্ড কৰি আহিলোঁ মণিৰাম দেৱানৰ। তেখেতে যেনেকৈ চাহ ইণ্ডাষ্ট্ৰিটো ব্ৰিটিছৰ লগত সমান্তৰালভাৱে কৰি তেখেতৰ দিনতে চিনেমাৰা সৃষ্টি কৰাৰ পিছত গৱেষণা কেন্দ্ৰ এটা হ'ল, সেই গৱেষণা কেন্দ্ৰটোৰ আজি কি অৱস্থা, তাৰ ওপৰত চকু দিয়াটো জানো নেতৃত্বৰ দায়িত্ব নহয়? মই এইটো এটা উদাহৰণ দিছোঁ আপোনাক। তেনেকৈ যিখিনি ইনষ্টিটিউট আছে ইয়াত, জননায়ক দেৱেশ্বৰ শৰ্মাহঁতৰ নেতৃত্বত আৰু ইনিচিয়েটিভত খুব কষ্টৰে তেওঁলোকে যোৰহাটখন এখন ইনষ্টিটিউশ্যনৰ হাব বনাইছিল। অনুষ্ঠান প্ৰতিষ্ঠানৰ হাব বনাই এই সাংস্কৃতিক ৰাজধানীৰ প্ৰতীক হিচাপে গঢ় দিবলৈ চেষ্টা কৰিছিল, যিটো হৈছিলেও এটা সময়ত হৈছিলেও। সেইখিনি ইনষ্টিটিউশ্যনৰ কিন্তু
RL, NID, নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন, সেইখিনি ইনষ্টিটিউটৰ কিন্তু সমাজৰ প্ৰতি কোনো অৱদান নাই। যিটো হ'ব লাগে, এক্সপাৰ্টাইজে সমাজখনক আগুৱাই নিয়ে, সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা, যোৰহাটৰ সত্তাটোৰ লগত মিলি থকা কথা এটা। সেইটো কৰিছেনে নাই, সেইটো এটা প্ৰশ্ন আছে। সেইটো নেতৃত্বৰ এটা দায়িত্ব, আমাৰো সামূহিক দায়িত্ব। আৰু আজি যদি সেইখিনি অনুষ্ঠান পিছ পৰি গৈছে, সেইখিনি অনুষ্ঠানৰ অস্তিত্বৰ সংকট হৈছে, সেইখিনি অনুষ্ঠানে সমাজক যোৰহাটৰ চৰিত্ৰটোৰ প্ৰতি একো কণ্ট্ৰিবিউট কৰিব পৰা নাই, এইখিনি নেতৃত্বৰ লগতে আমাৰো সামূহিক বিফলতা। গতিকে উন্নয়নটো মূল্যায়ন কৰোঁতে যোৰহাটৰ ক্ষেত্ৰত মানুহ অলপ সচেতনতাৰে কথাটো ক'ব লাগে, দায়বদ্ধতাৰে ক'ব লাগে। দ্বিতীয় কথাটো হ'ল নগৰ উন্নয়ন, আপোনাৰ ক্ৰীড়াৰ ক্ষেত্ৰত উন্নয়ন। আপুনি গোটেই প্ৰতীকবোৰ, গোটেই বস্তুখিনি আপুনি নিজেই প্ৰত্যক্ষভাৱে দেখিব। ষ্টেডিয়ামখনলৈ ৰাতিপুৱা গ'লে আপোনাৰ মনটো বেয়া লাগিব। ষ্টেডিয়ামৰ গুৰি ধৰোঁতা কোনো নাই বুলি মোক কৈছে। কোনো অ'নাৰশ্বিপটো নলয় যে ষ্টেডিয়ামখনৰ কি অৱস্থা, কি কৰোঁ, কি নকৰোঁ। ঠিক তেনেকৈ নগৰ উন্নয়নৰ প্ৰাণকেন্দ্ৰ হ'ল যোৰহাট পৌৰসভা। যোৰহাট পৌৰসভা কিমান বছৰ হ'ল? শতাধিক বছৰ হৈ গ'ল। যোৰহাট পৌৰসভাৰ নগৰ উন্নয়নৰ প্ৰাণকেন্দ্ৰ যিটো, যোৰহাট পৌৰসভাখনৰ খতিয়ান লোৱাটো খুব জৰুৰী। কাৰণ সেইখন নগৰ অঞ্চলৰ মূল প্ৰাণকেন্দ্ৰ স্বৰূপ। তেওঁলোকৰ পৰিকল্পনা মতে নাগৰিকৰ এটা সমাজ ব্যৱস্থাত তেওঁলোকৰ বহুত এটা কণ্ট্ৰিবিউট কৰিব পৰা পৰিসৰ আছে, মেণ্ডেট আছে। সেইটো কৰিছেনে নাই, সেইটো অলপ চাব লাগিব। সেইখিনিৰ ওপৰতো নেতৃত্বৰ দৃষ্টি ৰাখিছেনে নাই। আপুনি দিনটো ঘূৰি ফুৰে যোৰহাটত, আপুনি গম পাব যে তাতো ব্যাপক প্ৰব্লেম আছে। সেইখিনি আমি কেম্পেইনৰ সময়ত যাম এটা এটাকৈ। আৰু এটা আহিল কি, নৱপ্ৰজন্মই আত্মপ্ৰকাশ কৰিব পৰা আমি এটা প্ৰতিষ্ঠান গঢ়ি উঠাব নোৱাৰিলোঁ। যি নৱপ্ৰজন্ম আজিকালি ইমান এডভান্স, তথ্য প্ৰযুক্তিৰ লাভেৰে তেওঁলোকে নিজৰ জীৱনটো বহুত এটা মেচিউৰিটি তেওঁলোকে সোনকালে পায়। আমাৰ দিনতকৈ তেওঁলোকে সোনকালে মেচিউৰিটি পাইছে, বিকজ দে হেভ এক্সেছ টু ইনফৰমেশ্যন। কিন্তু তেওঁলোকৰ প্ৰতিভা, তেওঁলোকে আয়ত্ব কৰা ইনফৰমেশ্যনখিনি, তেওঁলোকে প্ৰতিভাখিনি চেনেলাইজ কৰিব পৰা কিবা স্তম্ভ যোৰহাটৰ নিচিনা এখন অগ্ৰগামী সমাজত আছে জানো? চিটুৱেশ্যনটো এনেকুৱা হৈছে যে আমি এইখিনি কাম নকৰাৰ বাবে, উপলব্ধি নকৰাৰ বাবে যোৰহাটৰ সত্তাটো, আজি আমি যোৰহাটৰ বৃহত্তৰ যিটো সন্মানীয় চৰিত্ৰ, সেইটো কিন্তু এটা সময়ত হেৰুৱাই পেলোৱাৰো এটা আমাৰ কাৰণে থ্ৰেট আহিছে আজি। মই যোৰহাটী হিচাপে এইটো ফিল কৰোঁ। মই যদি জনপ্ৰতিনিধি হওঁ বা মই যদি সেৱাৰ মনোভাৱ এটাৰে আহিছোঁ, এইখিনি কথা মই প্ৰথমতে উপলব্ধি কৰিব লাগিব। উপলব্ধি কৰিলেহে মই যোৰহাটৰ প্ৰতি কিবা এটা গঠনমূলক আৰু যোগাত্মক দিশ উন্নয়নৰ ক্ষেত্ৰত আনিব পাৰিম। গতিকে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।